বহুদিনৰ মূৰত কিছু মতামত প্ৰকাশ কৰাৰ ভাৱ মনত লৈ মই মোৰ ফেচবুকৰ বন্ধুসকলৰ ওচৰলৈ আহিছো আজি। ভিডিঅ'টো কিছু দীঘলীয়া হ'ব আৰু যিসকল বন্ধুৰ সময় আছে, যিখিনি আজৰি সময় পাব, সেই সময়খিনিত ভিডিঅ'টো চাব, যোগাত্মক মতামত আগবঢ়াব আৰু কাৰোবাক হয়তো আমাৰ মতামতে আঘাত দিব পাৰে বা আমাৰ মতামতৰ লগত কাৰোবাৰ মতামত নিমিলিব পাৰে। তাৰ বাবে মই প্ৰথমতেই ক্ষমা বিচাৰিছোঁ, কাৰণ আমাৰ গণতান্ত্ৰিক দেশত বাস কৰোঁ, সমাজত থাকোঁ, মানুহৰ লগত থাকোঁ, মানুহৰ মৰমৰ মাজত থাকোঁ। গতিকে মানুহৰ কথা ভবাৰ, মানুহৰ কথা কোৱাৰ দায়িত্ব আছে বুলি আমি অনুভৱ কৰোঁ। কিছুমান শব্দ দেখাত কেৱল শব্দ, কিন্তু ইয়াৰ অন্তৰালত থকা কিছুমান দৃশ্যইহে আচলতে এই শব্দবিলাকৰ প্ৰকৃত অৰ্থ আমাক বুজাই যায়। বেদনাদায়ক, হৃদয় বিদাৰক, হাৰ্ট ব্ৰেকিং, হাৰ্ট একিং, পেইনফুল, পেথেটিক ইত্যাদি ইত্যাদি শব্দ ক'বলৈ সহজ, লিখিবলৈ সহজ, পঢ়িবলৈ সহজ, কিন্তু কিছুমান দৃশ্য দেখাৰ পিছত এই শব্দবিলাকৰ প্ৰকৃত অৰ্থ আমাৰ মন আৰু মগজুত বৰ বেয়াকৈ ক্ৰিয়া কৰি যায়। মই ব্যক্তিগতভাৱে আঞ্চলিকতাবাদত বিশ্বাসী। আঞ্চলিকতাবাদী ভাৱধাৰাত মই চলিব বিচাৰোঁ। বহু সময়ত মই মোৰ শব্দ আক্ৰমণৰ লক্ষ্য হৈ পৰে বহুতো অনা অসমীয়া ব্যক্তি বা অনা অসমীয়া বণিক কিছুমান মোৰ শব্দ আক্ৰমণৰ লক্ষ্য হৈ পৰে। এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ, অনা অসমীয়া হ'ল বুলিয়েই প্ৰত্যেকজন ব্যক্তিকে আচলতে আমি বেয়া নাপাওঁ। বহু অনা অসমীয়া ভালো আছে, বহুত ভাল আছে, কিন্তু তাৰ মাজতো কিছুমান ধূৰ্ত, অসাধু, বাৰে বাৰে আমি কেইটামান বিশেষণেৰে সেই অনা অসমীয়াসকলক আমি লক্ষ্য কৰি লওঁ, যিবিলাক ধূৰ্ত, যিবিলাক অসাধু আৰু যিবিলাকে অসমীয়াক প্ৰতি মুহূৰ্ততে অৱমাননা কৰিবৰ চেষ্টা কৰে। সেই অনা অসমীয়াবিলাক কিন্তু আমাৰ শব্দ আক্ৰমণৰ লক্ষ্য হৈ পৰে। যদিও বা আমি অনা অসমীয়াক টাৰ্গেট কৰি লওঁ, লক্ষ্য কৰি লওঁ, পুনৰ মই কৈছোঁ, প্ৰত্যেকজন অনা অসমীয়া কিন্তু নহয়। বহুতো অনা অসমীয়া ব্যৱসায়ী আমাৰ সৈতে ব্যক্তিগতভাৱে সম্পৰ্ক আছে, সামাজিকভাৱে সম্পৰ্ক আছে। এইসকল ব্যক্তিক কিন্তু আমি শ্ৰদ্ধা কৰোঁ, তেওঁলোকেও আমাক মৰম কৰে, শ্ৰদ্ধা কৰে। কিন্তু কিছু অসাধু ব্যক্তিৰ বাবে মুনাফা লোভী, বাৰে বাৰে কৈছোঁ, মুনাফা লোভী কিছুমান অসাধু বনিয়া শ্ৰেণীৰ কিছুমান অনা অসমীয়াৰ বাবে কিন্তু এই ভাল অনা অসমীয়াখিনিও কেতিয়াবা কেতিয়াবা বদনামত নপৰা নহয়। যেনেকৈ পৃথিৱীত মানুহৰ জীৱনৰ মূল্য নোহোৱা কৰি দিয়া কৰোনাৰ এই আক্ৰমণৰ সময়ছোৱাত যিকেইটা ব্যৱসায়ীয়ে অসাধুভাৱে মুনাফা লাভ কৰাৰ স্বাৰ্থত এখন জাল পাতিছে, এই কথা বহুতেই জানে। সেয়া মোৰ যোৰহাট জিলাই নহওক কিয় বা আন জিলাসমূহ, অসমৰ প্ৰত্যেকটো কোণাতে এই জালখন কিন্তু আমি দেখিবলৈ পাইছোঁ। বহুতে জানে, কিছুমানে জানিও নজনাৰ ভাও ধৰে, কিছুমানে জানিও একো ক'ব নিবিচাৰে, কিন্তু আমি নোকোৱাকৈ থাকিব নোৱাৰোঁ, কিয়নো আমাৰ দায়িত্বও আছে বুলি ভাবিছোঁ। আৰু আমি অসমীয়াক ঠগিবলৈ, অসম মাতৃৰ সন্তানসমূহক ঠগিবলৈ আমি কাকো এৰি দিব নোৱাৰোঁ। লকডাউন 3, ঘৰতে বহি টিভি চাই আছো। হঠাৎ কেইটামান খবৰে মন আৰু মগজুত ক্ৰিয়া কৰি গ'ল। এখন ছবিত দেখিলোঁ কেইটামান শ্ৰমিক পৰিয়ালে অন্ন, বস্ত্ৰ, বাসস্থান হেৰুৱাই পদযাত্ৰাৰে নিজৰ জন্মভূমিলৈ গৈ আছিল। মাকৰ মূৰত এটা বোজা। 5 বছৰীয়ামান এজনী ছোৱালী খোজ কাঢ়িছে লেঙেৰাই দুপিয়াই, খোজকাঢ়ি আগবাঢ়ি যাব পৰা নাই, কান্দি কান্দি গৈ আছে। সন্মুখৰ দূৰত্ব 700 কিলোমিটাৰ।
অসমৰ নহয়, অসমীয়া নহয়। কি হৃদয় বিদাৰক, পেথেটিক, বেদনাদায়ক। মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ এই শব্দবিলাকৰ অৰ্থ একোখন ছবিয়ে বাৰুকৈ বুজাই দিয়ে। যদিও বা কিছুমান ধূৰ্ত অনা অসমীয়া আমাৰ শব্দ আক্ৰমণৰ লক্ষ্য হৈ পৰে, প্ৰত্যেক মুহূৰ্ততে কেৱল আৰু কেৱল অসমীয়াৰ স্বাৰ্থত কথা কৈহে ভাল পাওঁ, কিন্তু এনেকুৱা কিছুমান দৃশ্যই আমি যে মানৱীয় অনুভূতিত আঘাত কৰে আৰু আমাক বুজাই যায় এই শব্দবিলাকৰ প্ৰকৃত অৰ্থ আচলতে। আন এখন ছবিত দেখিলো গৰ্ভৱতী এগৰাকী মহিলা, মূৰত বোজা, পদযাত্ৰা, সন্মুখৰ দূৰত্ব 2000 কিলোমিটাৰ। আন এখন ছবিত দেখিলো অসমৰে এটা দুৰ্ভগীয়া পৰিয়াল। ল'ৰাটোৰ বহু আগতেই কোনোবা দুৰ্বৃত্তই, কোনোবা অংগ ব্যৱসায়ী দুৰ্বৃত্তই চকু দুটা কাঢ়ি লৈ গৈছিল, ল'ৰাটো অন্ধ হৈছিল। সেই ল'ৰাটোৰ মাতৃ জীৱিত আছে আৰু সেই ল'ৰাটোৰ কণমানি এজনী ছোৱালী আছে। ছোৱালীজনী বিশেষভাৱে সক্ষম। এই অসমৰে এই পৰিয়ালটো দেখি আমাৰ মনত এনেকুৱা এটা দুখৰ উদ্ভৱ হৈছে। তাৰ কাৰণটো আৰু আছে। এই কৰোনাৰ আতংকৰ সময়ত সেই কণমানি বিশেষভাৱে সক্ষম ছোৱালীজনী, যাৰ দেউতাকৰ চকু দুটা কোনোবা দুৰ্বৃত্তই কাঢ়ি লৈ গৈছিল আৰু যাৰ মাক বৃদ্ধা হৈছে, যি বাস কৰে এটা গোহালি সদৃশ বাসগৃহত, ওপৰত চালি বুলিবলৈ প্ৰায় একোৱেই নাই, মজিয়া বুলিবলৈ এসোপা বালি। ইয়াৰ পিছত এই শব্দসমূহৰ আবিধানিক অৰ্থ বিচাৰিবৰ কোনো প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ নকৰোঁ। এই ছবিসমূহে এই শব্দসমূহৰ প্ৰকৃত অৰ্থ কিন্তু বাৰে বাৰে কৈ যায়। আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে সেই বিশেষভাৱে সক্ষম ছোৱালীজনী এই কৰোনাৰ আতংকৰ মাজতে অগ্নিদগ্ধ হ'ল। আইতাকে, কিয়নো অন্ধ দেউতাকে তাইক কলৈকো লৈ যাব নোৱাৰে, বৃদ্ধা আইতাকে তাইক লৈ গ'ল হস্পিটাললৈ। এদিন নিলে, পিছদিনা ঘৰলৈ উভতাই আনিলে। আৰু আমি টিভিৰ পৰ্দাত দেখা পোৱা মতে সেই কণমানি ছোৱালীজনীয়ে নিম্নাংগ ঢাকিবৰ বাবে মাত্ৰ পিন্ধি আছিল এখন কলপাত। হৃদয় বিদাৰক, বেদনাদায়ক, পেথেটিক, কি কম। এনেকুৱা ধৰণৰ অশেষ ঘটনা। যিহেতু আমি সমাজ জীৱনৰ লগত জড়িত, সমাজত থাকি ভাল পাওঁ, মানুহৰ মৰম বিচাৰি ফুৰো, দৌৰি যাবৰ মন যায়, এনেকুৱা অসহায় মানুহবিলাকৰ ওচৰলৈ দৌৰি দৌৰি যাবলৈ মন যায়, সহায় কৰিবৰ মন যায়। পিছ মুহূৰ্ততে আন এটা খবৰ পাওঁ। যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ 2 নম্বৰ কাৱৈমাৰী গাঁৱৰ কলবাৰী গাঁৱত এগৰাকী বৃদ্ধাৰ এটা বাসস্থান। 1991 চনতেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা ঘৰ, তেওঁ নামঘৰ এটাৰ চুক এটাত, নামঘৰৰ বাৰিয়াদৰাৰ চুক এটাত তেওঁক সাজি দিয়া হৈছিল। তেওঁৰ মাতৃও তাতেই মৃত্যু হৈছিল। তাৰ পৰৱৰ্তী সময়ত তেওঁৰ জীয়েক থাকি গ'ল আৰু জীয়েকৰো এতিয়া যথেষ্ট বয়স হৈছে। এই সময়ছোৱাত তেওঁৰ ঘৰটো ওচৰৰে এজন যুৱকে পোষ্ট দিলে ফেচবুকত। ঘৰটোৰ যি দুৰ্দশা, পেহীগৰাকীৰ যি দুৰ্দশা, সেই দুৰ্দশা দেখি আমি ৰৈ থাকিব নোৱাৰিলোঁ। আকাশ কুমাৰ গগৈ নামৰ যিজন যুৱকে ফেচবুকত পোষ্টটো দিছিল, তেওঁৰ লগত যোগাযোগ কৰিলোঁ। চুতীয়া ছাত্ৰ সন্থাৰ টিয়ক আঞ্চলিক সমিতিৰ সভাপতি পাৰ্থ বৰাৰ লগত যোগাযোগ কৰিলোঁ আৰু গৈ পালোগৈ তেওঁৰ ঘৰ আৰু কথা দিলোঁ তেওঁৰ ঘৰখন আমি সকলোৱে লগ লাগি পুনৰ নিৰ্মাণ কৰি দিম। কাৰ্যত আজি সেয়া হৈ উঠিলগৈ। মনটো ভাল লাগিছে, কিন্তু কিমানৰ ওচৰলৈ যাম? আমি ব্যক্তিগতভাৱে কাৰো সহায় নোলোৱাকৈ কিমানজনক আমি সহায় কৰিম? কিমানজন এনেকুৱা দিনে প্ৰতিদিনে এনেকুৱা খবৰ আমি পাই আহিছোঁ। কেৱল মাত্ৰ কেইজনমান ব্যক্তিয়ে যাৰ অনুভৱ হয়, যি ব্যথা অনুভৱ কৰে, যি বেদনা অনুভৱ কৰে, এই ব্যক্তিবিলাকে কেৱল কিমানক সহায় কৰিব পাৰিব? প্ৰত্যেকৰে নিশ্চয় এক সীমা আছে।
এই সীমাৰ ভিতৰত কিমান দূৰলৈকে কোনে কাক সহায় কৰিব পাৰিব, ই এক ডাঙৰ প্ৰশ্ন। আৰু চৰকাৰৰ নিশ্চয় ইয়াত দায়িত্ব নথকা নহয়। জনপ্ৰতিনিধি কিন্তু এই ক্ষেত্ৰত আমি নিমাত হোৱা দেখিবলৈ পাওঁ। জনপ্ৰতিনিধিৰ কাম কি? এটা সমষ্টি হওক বা এটা ৱাৰ্ড হওক বা এখন পঞ্চায়ত হওক, নিগম নিকায় হওক, এইবিলাকলৈ আমি জনপ্ৰতিনিধিক নিৰ্বাচন কৰি পঠাওঁ। তাৰ পিছত তেওঁলোকে এটা কাৰ্যালয়ত এখন চকীত বহিবলৈ লয়, চহী কৰিবলৈ লয়, অৰ্থৰ লেনদেন আৰম্ভ কৰে। প্ৰকৃতাৰ্থতে এই জনপ্ৰতিনিধিসকলৰ এটা দায়িত্ব জানো এই গাঁওসমূহ, তেওঁৰ নিজস্ব এলেকাটো পৰিভ্ৰমণ কৰি তাৰ এটা বুজ লোৱাটো জানো প্ৰয়োজনীয়তা বুলি তেওঁলোকে নাভাবে? এই প্ৰয়োজনীয়তাখিনি যদি অনুভৱ কৰিব নোৱাৰে, তেতিয়াহ'লে জনপ্ৰতিনিধি বুলি নিজকে কোৱাৰ অধিকাৰো তেওঁলোকে কিন্তু ৰখাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি আমি ক'ব বিচাৰিছো। এই সময়তে মই ক'ব বিচাৰিছো যে সেই টিয়কৰ 2 নম্বৰ কাৱৈমাৰী গাঁৱৰ আমাৰ কলি পেহী, যাৰ ঘৰত আমি তেওঁৰ গৃহটো য'ত পৰুণাস্তি আমাৰ চেষ্টাৰে পুনৰ নিৰ্মাণ কৰি দিলো, তেওঁৰ ওচৰলৈ জনপ্ৰতিনিধিগৰাকীক মাতাই আনাইছিলো আমি ফোন কৰি। পঞ্চায়তৰ সভানেত্ৰীগৰাকীক আমি মতাই আনিছিলো। তেওঁ কোন দলৰ কি কথা এইবিলাক আমি নকওঁ, আমি একো নকওঁ। কিন্তু তেওঁ আহি কৈছিল, এইটো কিমান দিনত পোৱা ঘৰ, এইটো কোন চনত পোৱা ঘৰ, এই ঘৰটোত কোন থাকে, মানুহগৰাকী ইয়াত আছে নে, ইত্যাদি ইত্যাদি। ইয়াৰ পৰা আমি এটা কথা স্পষ্টকৈ বুজিব পাৰিলো যে সেই জনপ্ৰতিনিধিগৰাকীয়ে আচলতে তেওঁৰ এলেকাটো, যিসকল মানুহে তেওঁক ভোট দিছিল, তেওঁৰ এলেকাটো কিন্তু পৰিভ্ৰমণ সচৰাচৰ নকৰে। বহুদিনৰ মূৰত যেতিয়া ভোটৰ সময় হয়, যেতিয়া নিৰ্বাচনৰ সময় হয়, সেই সময়তহে বোধ হয় সেই ব্যক্তিসকলৰ ঘৰলৈ গৈ পেলাই ভোট ভিক্ষা কৰেগৈ। এই কথাটো কিমান দূৰ সঠিক, এই কথা ৰাইজে নিৰ্ধাৰণ কৰিব। গালি পৰাৰ অধিকাৰ আমাৰ নাই, আমি কাকো গালি নাপাৰো, গালি পৰাৰ অধিকাৰ নিশ্চিতভাৱে আমাৰ নাই। কিন্তু যিহেতু আমাৰ ভোটটোৰ মূল্য আছে বুলি গণতন্ত্ৰত আমি বিশ্বাস কৰো, আৰু যিহেতু আমাৰ ভোটেৰে একোজন জনপ্ৰতিনিধি নিৰ্বাচিত হয়, পৰৱৰ্তী সময়ত যেনেকৈ তেওঁলোকে চিকিউৰিটি গাৰ্ডৰ মাজত নিজকে ৰাখিব পাৰে, AC ৰুমৰ কোঠাত বহিবলৈ পায়, এখন আসন পায়, এখন সন্মানৰ আসন পায়, সেই জনপ্ৰতিনিধিসকলে কিন্তু জন নাথাকিলে প্ৰতিনিধিৰ কোনো কাম নাই বুলি তেওঁলোকে বুজাৰ সময় আহি পৰিছে। জন যদি নাথাকে, তেতিয়াহ'লে প্ৰতিনিধি শব্দটোৰ জনপ্ৰতিনিধি দুটা মিলিহে তেওঁৰ আসনখন। জনৰ প্ৰতি যদি তেওঁৰ দৃষ্টি নিবদ্ধ নাথাকে, তেতিয়াহ'লে প্ৰতিনিধি তেওঁ হোৱাতকৈ তেওঁ ঘৰত বহি থকাটো বেছি উপযোগী বুলি আমি বিবেচনা কৰোঁ। এই কৰোণাতংকৰ সময়ছোৱাত আমি আন বহু কথা দেখিছো, যিবিলাক কথাই মনোকষ্ট দিছে। মাক দেউতাকৰ একমাত্ৰ সন্তান, কন্যা সন্তান, নাম ডেইজি শইকীয়া, নাৰ্ছিঙৰ স্নাতকোত্তৰ ডিগ্ৰী ল'বলৈ মহাৰাষ্ট্ৰত পঢ়িবলৈ গৈছিল। পিতৃয়ে কঠোৰ কষ্টেৰে উপাৰ্জন কৰি পঠাইছিল মৰমৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি। সেই ডেইজি, অসমৰ ডেইজি আক্ৰান্ত হ'ল COVID-19ত। মহাৰাষ্ট্ৰৰ এখন হস্পিটেলত তেওঁ নাৰ্ছিঙৰ স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰমো চলাই আছিল, আৰু একে সময়তে তেওঁ ক'ভিড পেচেণ্টবিলাকক, ক'ভিড ৰোগীসকলৰ পৰিচৰ্যাও কৰি আছিল। তেওঁৰ COVID-19ত আক্ৰান্ত হ'ল। পৰৱৰ্তী সময়ত সেই হস্পিটেলখনে তেওঁৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰি এটা জেনেৰেল কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁক ৰাখিলে। আৰু তেওঁ নিজেই দিয়া এটা ভিডিঅ'ত তেওঁ নিজেই কৈছিল, নিজেই দেখুৱাইছিল কিমান কদৰ্য ৰূপত সেই কোৱাৰেণ্টাইন চেণ্টাৰটো ৰখা হৈছিল, কিমান লেতেৰা আছিল, কিমান আনহাইজেনিক আছিল। পৰৱৰ্তী সময়ত কান্দি কান্দি ডেইজি শইকীয়াই ভিডিঅ' আপলোড কৰিব লগা হ'ল। সেই ভিডিঅ'টো পোৱাৰ পিছত অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যিখন হস্পিটেলত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে পঢ়া শুনা কৰি আছিল, লগতে ক'ভিড পেচেণ্টৰো পৰিচৰ্যা কৰি আছিল, সেই হস্পিটেলৰ কৰ্তৃপক্ষৰ লগত কথা বাৰ্তা হ'ল, আৰু পিছত তেওঁক তালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিলে বুলি আমি বাতৰিত দেখিবলৈ পালো। এই সমগ্ৰ ঘটনাৱলী আমি কেইটামান শব্দৰ বাবে আজি আচলতে ভিডিঅ'টো আপোনালোকৰ লগত ওচৰত আমি আহি কথা পাতিব বিচাৰিছিলো। এই শব্দবিলাকক আমি কি বুলি ক'ম?
এই ঘটনাবিলাকক আমি কি বুলি ক'ম, কোনটো শব্দৰে আমি এই ঘটনাবিলাক বৰ্ণনা কৰিম? বেদনাদায়ক, কষ্টদায়ক, পেথেটিক, হাৰ্ট ব্ৰেকিং, নে আন কিবা? প্ৰশ্ন আপোনালোকৰ মাজলৈ এৰিলো। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ ক'ব লগা আৰু কেইটামান কথা হ'ল যে যিহেতু মই নিজেই যোৰহাট জিলাত বাস কৰোঁ, যোৰহাট জিলাৰ জিলা প্ৰশাসনে আজি যোৰহাটৰ উন্নয়ন ছুপাৰ মাৰ্কেটৰ বহুতো দোকানৰ আগফালে এখন জাননী আঁৰি থৈ গৈছে। জাননীখনত কোৱা হৈছে যে এই দোকানসমূহ 8 বছৰৰ বাবে এগ্ৰিমেণ্ট কৰা হৈছিল। 8 বছৰৰ পিছত সেই এগ্ৰিমেণ্টসমূহ পুনৰ নৱীকৰণ কৰাৰ কথা আছিল আৰু 8 বছৰ কেতিয়াবাই উকলি গৈছে, কেইবা বছৰ আগতেই 8 বছৰ উকলি গৈছে, কিন্তু এই এগ্ৰিমেণ্টসমূহৰ কোনো নৱীকৰণ নহ'ল, ৰিনিউ নহ'ল। নোহোৱাৰ বাবে এতিয়া যোৰহাটত পৌৰপতি নাই। পৌৰসভাখন যোৰহাটৰ জিলা প্ৰশাসনে চলাই আছে। এই খিলঞ্জীয়াৰ যিখন বজাৰ, এই সময়ত মই কিছুমান অসমীয়া লোকক, আমি প্ৰত্যেকজন অসমীয়া লোককে শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ, ভাল পাওঁ। দুটা কথা যুক্তিৰে আমি বিচাৰ কৰিব লাগিব। এখন দোকান যেতিয়া এজন ব্যক্তিয়ে 10 বছৰৰ কাৰণে চলাই আছে, তেওঁৰ জীৱনৰ 10টা বছৰ এখন দোকান চলোৱাত পাৰ কৰিলে, সেই ব্যক্তিজনে নতুনকৈ কিবা এটা কৰিব পাৰিব বুলি আমাৰ মনে নধৰে। আৰু এটা স্বাভাৱিক কথা যে 10টা বছৰ যিজন মানুহে এটা কামকে কৰি আহিল, তেওঁ আকৌ নতুনকৈ কিবা এটা কৰাৰ কোনো প্ৰশ্ন নুঠে। আৰু যিহেতু 100% খিলঞ্জীয়াৰ অধীনত এই দোকানসমূহ আছিল উন্নয়ন ছুপাৰ মাৰ্কেটৰ, গতিকে আমি ভাবোঁ নৱীকৰণ যদি 8 বছৰৰ আগতেই পিছত হ'ব লাগিছিল, 8 বছৰৰ মূৰে মূৰে, কিয় প্ৰশাসনে 8 নম্বৰ বছৰ পাৰ হৈ যোৱাৰ এদিন পিছত কিয় জাননী জাৰি নকৰিলে? 8 বছৰৰ পিছত কিয় জাননী জাৰি নকৰিলে? ইমান দিনৰ পিছত আজি কিয় জাননী জাৰি কৰা হ'ল? যোৰহাট জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীক আমি প্ৰশ্ন কৰিব বিচাৰিছো। প্ৰশ্ন কৰাৰ অধিকাৰ নাগৰিক হিচাপে প্ৰত্যেকৰে আছে, ভিখাৰীৰো আছে, পণ্ডিতৰো আছে। গতিকে প্ৰশ্ন আমি কৰিম, খিলঞ্জীয়াৰ পক্ষত কিমান, খিলঞ্জীয়াৰ বিপক্ষত আপুনি কিমান, সেয়া আমি বাৰে বাৰে দেখি আহিছো। প্ৰতি মুহূৰ্তত দেখি আহিছো আমি কেইটামান অসমীয়া শব্দ মাত্ৰ মুখত মাতিলেই অসমীয়া হৈ নাযায়। অসমীয়াৰ বাবে মনৰ মাজত এটা প্ৰেম থাকিব লাগিব, ভাল পোৱা থাকিব লাগিব, প্ৰকৃত ভাল পোৱা থাকিব লাগিব। যদি নাথাকে, কেৱল মাত্ৰ অসমীয়া ভাষাত কেইটামান কথা ক'লেই অসমীয়া প্ৰেমী বুলি আমি কেতিয়াও ক'ব নোৱাৰো। খিলঞ্জীয়াৰ অধীনত থকা এই উন্নয়ন ছুপাৰ মাৰ্কেটৰ দোকানসমূহক কিয় উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসন তৎপৰ হৈ উঠিছে? ইয়াত আমি সন্দেহৰ গোন্ধ পাইছো। আমি অনুৰোধ জনাইছো, যিসকল ব্যক্তিয়ে ইতিমধ্যে দোকানসমূহ তেওঁলোকে চলাই আছে, তেওঁলোকৰ নামতে আবণ্টন দিয়ক। অন্যথা সেই লোকসকল বেকাৰ হৈ পৰিব, তেওঁলোকৰ উপাৰ্জন কৰাৰ কোনো পথ নাথাকিব, তেওঁলোকৰ জীৱনলৈ নামি আহিব অন্ধকাৰ। গতিকে আপোনালোকক আমি অনুৰোধ জনাইছো, তেওঁলোকক মাতক। তেওঁলোকৰ যদি কিবা পইচা পাতি আপোনালোকক দিবলৈ আছে, দিবলৈ এটা সময়সীমা বান্ধি দিয়ক। সিমান দিনৰ ভিতৰত যদি নিদিয়ে, তেতিয়াহ'লে সেয়াও কিন্তু পাব্লিক নটিচ কৰি পেলাই কৰিব লাগিব, আমি গম পাব লাগিব। প্ৰত্যেক দল সংগঠন, প্ৰত্যেক অসমৰ ৰাইজে, অসমক ভাল পোৱা, অসমীয়াক ভাল পোৱা প্ৰত্যেক দল সংগঠন, প্ৰত্যেক মানুহে এই কথা গম পাব লাগিব যে আপোনালোকে জাননী জাৰি কৰিছে। কোনোবাই যদি টকা পইচা আপোনালোকক দিবলৈ আছে, সেয়া লওক, এটা সময়সীমা বান্ধি দিয়ক, সময়সীমাৰ ভিতৰত সেই টকা পইচা লওক। আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে কোনোবাই যদি স্ব ইচ্ছাই এৰিব বিচাৰিছে, তেতিয়াহ'লে সেই কথা সুকীয়া। কিন্তু যদিহে কোনোবাই স্ব ইচ্ছাই এৰিব বিচৰা নাই, তেতিয়াহ'লে সেই ব্যক্তিসকলক আপোনালোকে পুনৰ দোকানসমূহ আবণ্টন দিয়ক। অন্যথা তেওঁলোকৰ বাবে এটা নতুন পথ আপোনালোকে বিচাৰি দিয়ক। তেওঁলোকে কি কৰিব লাগিব, কি কৰি তেওঁলোকে খাব লাগিব। তেওঁলোকৰ খোৱাৰ পথ মুকলি নকৰাকৈ খোৱাৰ পথ বন্ধ কৰাৰ অধিকাৰ আপোনালোকক দিয়া নহ'ব। ইয়াৰ বাবে আমি প্ৰত্যেক মুহূৰ্ততে এক পদক্ষেপ ল'বলৈ কিন্তু আমি সাজু আছো। আপোনালোকে এটা কথা মন কৰিব পাৰে, সমগ্ৰ মোৰ বন্ধুসকলক মই উদ্দেশ্যি কৈছো, যিখন চৰকাৰে বিষ বিক্ৰী কৰি ৰাজহৰ চিন্তা কৰে, মদকটো আমি বিষ বুলিয়েই কওঁ, যিখন চৰকাৰে দুৰ্দিনৰ সময়ত, দুৰ্দশাৰ সময়ত মানুহক মদাহী সজাব বিচাৰে, মদ বিক্ৰী কৰি, বিষ বিক্ৰী কৰি যিখন চৰকাৰে ৰাজহ উঠোৱাৰ কথা কল্পনা কৰিব পাৰে, সেই চৰকাৰখন কিমান জনসাধাৰণৰ প্ৰতি মৰমীয়াল, কিমান দয়াশীল, সেয়া আৰু বেলেগকৈ ক'ব নালাগে। মোৰ এই পোষ্টটোত কিন্তু ভক্তসকলে নিগেটিভ কমেণ্ট দিবলৈ নাহিব, তাৰ কিন্তু যুক্তি আৰু লগতে ফটোগ্ৰাফাৰৰ সৈতে মই কিন্তু কিবা কিবি পঠিয়াম, তেতিয়া কিন্তু লাজ নাপাব। আমাৰ হাততো তথ্য আছে, আমাৰ হাততো প্ৰমাণ বহুত আছে। আমি কাকো বেয়া নাপাওঁ, আমি কোনো ভক্তকো বেয়া নাপাওঁ। হ'ব পাৰে ভক্ত কোনোবা কাৰোবাৰ, আমিও কাৰোবাৰ ভক্ত,
আজি যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা সময়ত আমি কা আন্দোলনৰ সময়ত আমি বিৰোধিতা কৰিছিলোঁ, কিন্তু এই কৰোনাৰ সময়ত তেওঁ যিদৰে আগৰণুৱা হৈ কাম কৰিছে তেওঁৰ প্ৰশংসাটো আমি তেনেকৈ কিন্তু পঞ্চমুখ হৈ আছো। সেই কথাত কোনেও নুই কৰিব নোৱাৰে, কেৱল আজিয়ে নহয় বহুদিনৰ পৰা আমি কৈ আছো। ঠিক তেনেকৈয়ে কিন্তু কৃষি মন্ত্ৰী আৰু যোগান মন্ত্ৰীক কিন্তু তুলাধুনা দি আহিছো, জিন্দগী ভৰ দি যাম। সৰ্বকালৰ সৰ্বনিকৃষ্ট অতিকৈ অদক্ষ যদি মন্ত্ৰী কোনোবা আছে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰৰে পশুপালন মন্ত্ৰী, কৃষি মন্ত্ৰী, যোগান মন্ত্ৰী এইকেইজন কিন্তু অদক্ষ নহয়, একেবাৰে অধমতকেও অধম, তেওঁলোকৰ কোনো যোগ্যতা কিন্তু নাই। এই কথা স্পষ্টভাৱে দেখি আহিছে, সমগ্ৰ অসমৰ ৰাইজে দেখি আহিছে। খিলঞ্জীয়াৰ কৃষিভূমিতে জহিবলৈ খহিবলৈ দিয়া হ'ল। একে সময়তে কিন্তু আমি দেখিছো যোৰহাটতো দেখিছো, বেলেগ ডিষ্ট্ৰিক্টতো আমি দেখিছো, বেলেগ জিলাতো বিদেশীৰ খেতিত কিন্তু এটা আচৰণ পৰিল। মই কি বুজাব বিচাৰিছো আপোনালোকে নিশ্চয় বুজিব পাৰিছে। বিদেশীৰ খেতিত কিন্তু এটা আচৰণ নপৰিল, কিন্তু বিশেষকৈ উজনি অসমৰ খিলঞ্জীয়াৰ খেতিৰ শস্যবিলাক কিন্তু পথাৰতে জহি খহি গৈছে। যদি প্ৰয়োজন হয় ফটো ভিডিঅ' মই পঠিয়াম, আপোনালোকে বিচাৰিব। গতিকে ৰাইজে এটা বিবেচনা কৰিব লাগে। আমি এইটো কথা ক'ব বিচৰা নাই যে কোন কাৰ পক্ষত থাকিব লাগে, কোনোবাই কাৰোবাক ছাপোৰ্ট কৰিব লাগে নালাগে, নাই কোৱা, কিন্তু ৰাইজৰ পক্ষত ৰাইজ নাথাকিলে কোন থাকিব? অসমীয়াৰ পক্ষত অসমীয়া নাথাকিলে কোন থাকিব? গতিকে প্ৰত্যেকজন অসমীয়ালৈ হয়, প্ৰত্যেকজন অসমীয়া আমাৰ মৰমৰ, প্ৰত্যেকজন অসমীয়া আমাৰ শ্ৰদ্ধাৰ, আৰু প্ৰত্যেকজন অসমীয়াই আমাক মৰম কৰে। কোনোবা আদৰ্শগত পাৰ্থক্যৰ বাবে কোনোবাই কাৰোবাক বেয়াও পাব পাৰে, বৰ ডাঙৰ কথা নহয়। স্বয়ং ভগৱানেও সম্পূৰ্ণ মানৱ জাতিক একে সময়তে কিন্তু সন্তুষ্ট কৰিব নোৱাৰে। কোনোবাই ভগৱানক মনে মনে গালিও দিয়ে, কোনোবাই দেখুৱাইও গালি দিয়ে। স্বয়ং ভগৱানেই যেতিয়া 100% মানুহক সন্তুষ্ট কৰিব নোৱাৰে, আমিতো নৰমনিচ। গতিকে আমি মানুহ হৈ নিশ্চিতভাৱে সমগ্ৰ মানৱ জাতিক আমি সন্তুষ্ট কৰিব নোৱাৰিম, কিন্তু সমগ্ৰ অসমবাসীক, সমগ্ৰ অসমীয়াৰ জাতিৰ প্ৰত্যেকজন মানুহ আমাৰ প্ৰিয়, আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ। গতিকে অসমীয়া মানুহৰ কাৰণে আমি যদি চিন্তা নকৰো, বহু দেৰি হৈ যাব, পলম হৈ যাব। আপোনালোকে নিশ্চয় দেখিয়ে আছে অসমৰ সম্পত্তি কেনেকৈ লুণ্ঠন, এদিনৰ পিছত সিদিনকৈ অসমৰ প্ৰত্যেকটো উদ্যোগ, চৰকাৰী উদ্যোগ ব্যক্তিগতকৰণ কৰা হৈছে, বিদেশী কোম্পানীৰ হাতত গতাই দিয়া আমি দেখি আহিছো। বিচাৰ আপোনালোকৰ হাতত। ভিডিঅ'টো কিছু দীঘলীয়া হোৱাৰ বাবে যিসকলে এতিয়ালৈকে চাই থাকিলে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছো। আশা কৰিছো মতামত নিমিলিব পাৰে, মতামত দিব। আমি মন কৰো বহুতে ভিডিঅ'বিলাকৰ তলত কিন্তু অশ্লীল মন্তব্য দিয়ে। এই অশ্লীল মন্তব্য দিয়াসকলক মই এতিয়াই ক'ব বিচাৰিছো, মন্তব্য দিয়ক, নেগেটিভ মন্তব্য দিয়ক, কোনো কথা নাই। অশ্লীল কথা ক'লে কিন্তু আমি এটাই ধৰি লওঁ যে যিজনে অশ্লীল মন্তব্য দিছে তেওঁৰ মাক দেউতাকে অশ্লীল কথা তেওঁৰ সন্তানক শিকাইছে, তেনেকৈয়ে তেওঁৰ সন্তানক ডাঙৰ কৰিছে বুলি আমি ভাবি লওঁ, আৰু তেনেকৈ আমি এৰি দিওঁ যে নিজৰ মাক দেউতাক অসভ্য, অশ্লীল কথা জানে, অশ্লীল কথা নিজৰ সন্তানক শিকাইছে, গতিকে এই অশ্লীল কথাবিলাক তেওঁলোকে লিখা মেলা কৰে। গতিকে মাক দেউতাকৰ সংস্কাৰ বুলি ভাবি তেওঁলোকক আমি মাফ কৰি দিওঁ। বিশেষ একো নকওঁ। জয় আই অসম। ধন্যবাদ।